সন্মানীয় ছাৰ বাইদেউসকল, এইবেলি শিক্ষা সেতু এপ যোগেদি এটেণ্ডেঞ্চ লোৱাত যেনে ৰেড চাৰ্কেল, ফেচ ডিটেকশ্যন প্ৰব্লেম, গ্ৰুপ এটেণ্ডেঞ্চ লোৱা নহয়। এই সমস্যাবোৰ সমাধান কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমতে আপুনি কি কৰিব যে এই শিক্ষা সেতু এপটো আপুনি 2-3 ছেকেণ্ডৰ কাৰণে টিপ ধৰি থাকিব। তাৰপিছত এফ ইনফো এই যে যিটো চিম্বল পাইছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে তলত যিটো ষ্ট'ৰেজ এণ্ড কেছ আছে ইয়াতে ক্লিক কৰি প্ৰথমতে আপুনি ক্লিয়াৰ কেছ কৰিব, তাৰপিছত ক্লিয়াৰ ষ্ট'ৰেজ কৰি ইয়াতে ডিলিট বা অ'কে আহিব, ইয়াতে কৰি দিব। তাৰপিছত আপুনি বেক এটা কৰি দি এই এপটো একদম ইনষ্টল কৰি দিব। তাৰপিছত আপুনি কি কৰিব, নিজৰ মোবাইলত থকা ছেটিংটোত গৈ ইয়াতে ডিছপ্লেত আপোনাৰ যিটো স্ক্ৰীন টাইম আউট আছে এইটো মেক্সিমাম কৰি ল'ব। ইয়াতে 10 মিনিট আছে, কাৰো 30 মিনিট আছে, এইটো কৰি ল'ব। তাৰপিছত আপুনি গুগল প্লে ষ্টৰত গৈ আকৌ এই শিক্ষা সেতু এপটো ডাউনলোড কৰি ল'ব। শিক্ষা সেতু অসম এইটো ইয়াতো আকৌ ইনষ্টল কৰি ল'ব। এনেকৈ 100% হোৱাৰ পিছত এপটো ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত আপুনি অ'পেন কৰিব। অ'পেন কৰি ইয়াতে নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি ইয়াতে লগইন কৰি ল'ব। লগইন হোৱাৰ পিছত আপুনি কি কৰিব, পোনপ্ৰথমে আপুনি ইয়াতে বাওঁফালে যিটো 3টা লাইন দেখা পাইছে টপ লেফ্ট ছাইডত, ইয়াতে ক্লিক কৰি ইয়াতে আপুনি 4 নম্বৰ অপশ্যনত দেখা পাব যে ডাউনলোড অল ক্লাছ ইনফো, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে অট'মেটিক ডাউনলোড হৈ যাব। আৰু এইটো আপুনি দেখা পাব যে যদি আপোনাৰ LP ছেকশ্যন হয় তথা প্ৰথমতে 1ৰ পৰা দেখুৱাব, আৰু যদি UP ছেকশ্যন হয় আপুনি 6 to 8 দেখাব। এনেকৈ যিমানকেইটা ফাইল আছে অট'মেটিক ডাউনলোড হৈ যাব। এনেকৈ ডাউনলোড হোৱাৰ পিছত আপুনি দেখা পাব যে ৰাইট ছাইডত যিবিলাক ইয়াতে ৱাৰ্ণিঙৰ চিম্বল আছিল ৰেড কালাৰৰ, এইবিলাক চব গ্ৰীণ টিক হৈ যাব। এতিয়া আপুনি কি কৰিব, আৰু একবাৰ আপডেট ক্লাছ কৰাৰ পিছত দেখা পাব যে আপডেট আৰু নাই, মানে গোটেইখিনি আপডেট হৈ গৈছে। এতিয়া আপুনি যায় যে ষ্টুডেণ্টবিলাকৰ যিটো এটেণ্ডেঞ্চত ষ্টুডেণ্ট এটেণ্ডেঞ্চ আছে তাতে ৱাইল ইউজিং এপ এইবিলাক যিটো পাৰমিশ্যন আছে এইবিলাক দি দিব। আৰু ইয়াতে আপুনি দেখা পাব যে সব নতুন ষ্টুডেণ্টৰ আপোনাৰ এই প্ৰফাইলটোত নিজৰ ফটোবিলাক ভিজিবল হৈ গৈছে, আৰু ইয়াতে এটেণ্ডেঞ্চৰ অসুবিধা নহ'ব। তো এনেকৈ গোটেই ক্লাছত আপুনি গৈ ৰিফ্ৰেছ কৰি ল'ব আৰু এটেণ্ডেঞ্চটো ল'ব পাৰিব গ্ৰুপতে। তেনেকৈ আপুনি এটেণ্ডেঞ্চটো ল'ব পাৰিব। তো এনেকৈ আপুনি এটেণ্ডেঞ্চটো ল'ব পাৰিব। হয়তো 2-এটা ষ্টুডেণ্টৰ ক্ষেত্ৰত এতিয়াও মানে ফেচ ডিটেকশ্যনটোত নামটো অহাত অলপ প্ৰব্লেম হ'ব। তো সেইকেইটা ষ্টুডেণ্টৰ আপুনি কি কৰিব, ৰি-এনৰলমেণ্ট কৰি ল'ব। ৰি-এনৰলমেণ্ট কেনেকৈ কৰে সেইটো নেক্সট এটা ভিডিঅ'ত মই বনাই দিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে আপুনি ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব।
আৰু এই চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা আগন্তুক ভিডিঅ' পাবলৈ। তো আজিৰ কাৰণে এইখিনিয়ে আছিল, ধন্যবাদ।